নমস্কাৰ আজি সবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো এয়া জটিল সময় আৰু সময়ৰ সন্ধিক্ষণত আমাক প্ৰয়োজন হৈছে এগৰাকী যোগদ্ৰষ্টাৰ এগৰাকী সংস্কৃতিৰ ধ্বজাবাহক এগৰাকী নায়কৰ আৰু সেইগৰাকী হেমাংগ বিশ্বাস কি কিয় আৰু আজিৰ তাৰিখত কিয় প্ৰাসংগিক সেই সম্পৰ্কে আমি কথা পাতিম আৰু লগতে তেখেতৰ যি কৰ্মৰাজি সেই কৰ্মৰাজিৰ অৱলোকন আৰু গীত কবিতাৰ সমাহাৰ গতিকে অনুষ্ঠানটো আগবঢ়াই লৈ যাম প্ৰথমতে আমাৰ মাজত থকা আজিৰ বিশেষ অতিথিসকলক মই চিনাই কৰাই দিব বিচাৰিছো আমি আমাৰ সৌভাগ্য আটাইৰে যে আমাৰ মাজত আজি উপস্থিত আছে স্তুতি পেটেল বাইদেউ আৰু কবিতা বৰুৱা বাইদেউ বিশিষ্ট শিল্পী আৰু লগতে ভূপেন্দাৰ ভগ্নী স্বাগতম জনাইছো আপোনালোক দুইগৰাকীকে আনগৰাকী বিশিষ্ট শিল্পী আছে লোকনাথ গোস্বামী ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো ভূপেন চক্ৰৱৰ্তী ডাঙৰীয়া আছে আপোনাক স্বাগতম জনাইছো মিৰেন্দা চৌধুৰী আছে বাইদেউ আপোনাক স্বাগতম জনাইছো ঘনডেকা ডাঙৰীয়া আছে আপোনাক স্বাগতম জনাইছো আৰু হেমাংগ বিশ্বাসৰ গীত বুলি ক'লে নিখনদেখে আপোনাৰ নামটো আহে আপুনি চৰ্চা অব্যাহত ৰাখিছে গতিকে তাৰ বাবে আপোনাক ধন্যবাদ জনাই আমি আদৰণি জনাইছো এই বিশেষ অনুষ্ঠানৰ মাজলৈ গতিকে আমি কথা পাতি যাম হেমাংগ বিশ্বাস সম্পৰ্কে তেখেতৰ আদৰ্শ সম্পৰ্কে ৰাজনৈতিক যি ধৰণৰ এগৰাকী সচেতক হিচাপে আজিৰ তাৰিখত চৰ্চিত হৈ আহিছে আৰু কিয় আজিৰ তাৰিখত আমি তেখেতৰ প্ৰসংগ উত্থাপন কৰিব লাগে তেখেতৰ চিন্তা কি আছিলে বা আজিৰ সমাজখনক কি ধৰণৰ বাদ দেখুৱাবলৈ বিচাৰিছিল তাৰ প্ৰাসংগিক আজিৰ ৰাজনৈতিক পৰিস্থিতিত সাম্প্ৰতিক পৰিস্থিতিত কিয় প্ৰয়োজন আমি কথা পাতি যাম কিন্তু আৰম্ভ কৰিব বিচাৰিম এটা কবিতাৰে গতিকে মই দাদাৰ ওচৰলৈকে আহিব বিচাৰিছো মই তেখেতৰ এটি বিখ্যাত কবিতা যিটো কবিতাৰ নাম শুনিলেই হেমাংগদা বুলি জনা যায় আৰু অসমীয়া কাব্য সাহিত্যত এই কবিতাটো এটা বিশেষ ভূমিকা গ্ৰহণ কৰিছে কবিতাটোৰ নাম হ'ল কুলখুৰাৰ চোতাল জোনাক কুঁৱলী ঘেৰা বেলতলা পথাৰৰ ৰাতিৰ ধানশ্ৰী পাৰ হৈ লাহে লাহে গৈ পালোঁ নিকা ফৰকাল কুলখুৰাৰ চোতাল এই চোতালত কৃষি বিপ্লৱৰ মন্ত্ৰণা খুৰা তাৰেই সভাপতি এন্ধাৰ জুপুৰিত লেমৰ ধিমিক ধামাক পোহৰত সুধিলোঁ খুৰা এতিয়া কেনে পাইছে এটি ক্ষীণ আঙুলিৰে ডিঙিত চেপা দি উলিয়াইছিল মাথো এষাৰ অস্পষ্ট মাত বৰ কষ্ট কমৰেড যোগে যোগে শোষিতৰ কষ্ট পান কৰি নীলকণ্ঠ খুৰা যোগে যোগে বসুমাতাৰ গৰ্ভবিদাৰী লক্ষ্মী উলিয়াই খুৰা হ'ল বসুমাতাৰী নাঙলৰ শিৰলোত মানিকী মাধুৰী কাব্য যুগে যুগে ৰচি মহাকবি খুৰা বাৰে বাৰে শোষকৰ পাল খেদি বীৰ বসুমাতাৰী ৰণক্লান্ত আজি কুলখুৰা নাই বাতৰি কাকতত খবৰ নোলাল আজিৰ বাতৰিত শিৰোনামা নাপাই খুৰাই কুলখুৰা সপ্তাহৰ মানুহ যে নহয় বছৰৰ কুলখুৰা শত শতিকাৰ কমৰেড বসুমাতাৰী বাতৰি নহয় ইতিহাস ধন্যবাদ জ্ঞাপন কৰিছো খুব সুন্দৰ আৰু আপুনি ঠিকেই উল্লেখ কৰিছিলে যে এই কবিতাটোৰ জৰিয়তে যিটো চিন্তা সেই চিন্তাৰ উন্মেষ ঘটোৱা পৰিলক্ষিত হয় মই লোকনাথ গোস্বামী ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছো আপুনি গৱেষণা ইতিমধ্যে সম্পূৰ্ণ কৰিছে আৰু বাংলাদেশৰ চিলেট আজিৰ তাৰিখত চাগে জন্ম তেখেতৰ তাৰ পৰা আহি অসম লগতে বংগ সুদূৰ চীনলৈকে যি সংগ্ৰামী যাত্ৰা সেই যাত্ৰাৰ তেখেত আছিলে অংশীদাৰ গতিকে আমি কবিতা শুনিছো গীত সম্পৰ্কে আপুনি যথেষ্ট অধ্যয়ন কৰিছে কথা আৰু গীত কি ক'ব আৰম্ভণিতে তুমি এটা খুব প্ৰাসংগিক কথা কৈছা মানে প্ৰাসংগিক বুলি কৈছা যে হেমাংগদা এতিয়া আমাৰ খুব বেছি প্ৰাসংগিক হৈ আছে
আৰু কেশৱ দাইবতকৈ ক্ৰিয়াততনয় বিষ্ণুৰাভাৰ মৃত্যুৰ পাছত এটা কবিতা লিখিছিলে যে যিমানেই দিন যায় তিমানেই আপোন হোৱা তুমি। সেইফালৰ পৰা মই নিজে খুব সদায় অনুভৱ কৰোঁ যে হেমাংগ দা দিন যোৱাৰ লগে লগে হেমাংগ দা আৰু আপোন হৈ গৈ আছে। আমি তেজপুৰত ডাঙৰ দীঘল হৈছোঁ, সৰুৰে পৰা জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাৰ নামৰ লগত কিন্তু হেমাংগ দাৰ নামটোও শুনি আছোঁ। ভূপেন দাহঁতৰতো কথাই নাই। কিন্তু মই হেমাংগ দাৰ লগত প্ৰায় এটা দশক মানে তেখেতৰ লগত মোৰ সেইটো দীঘলীয়া হ'ব, পিছত নিশ্চয় সময় পালে ক'ম। বোধকয় 60 চনত হেমাংগ দা অসমৰ পৰা গুচি যোৱাৰ পিছত কিয় গ'ল তাৰো বহুত কথা আছে, কিন্তু অসমৰ মই নাজানো আন কোনে কিমান তেওঁৰ লগত সম্পৰ্ক ৰাখিছিলে, যিটো মই প্ৰায় 10টামান বছৰ সম্পৰ্ক ৰাখিছিলোঁ। আৰু তাৰ প্ৰমাণ হিচাপে সেই সময়ত আজিৰ সময় বুলি এখন পদ্ম বৰকটকীৰ সম্পাদনাত আলোচনী ওলাইছিলে। মই তেওঁক লগ পোৱাৰ কথা বতৰাবিলাক এটা টেপ ৰেকৰ্ডাৰ আছিলে, মই টেপ কৰোঁ, নোট বহি এখনত নোট কৰোঁ। এদিন উজান বজাৰ আজিৰ সময় অফিচত পদ্মদাক লগ পাই এনেই কথা প্ৰসংগত ভয়ে ভয়ে ক'লোঁ, বোলো এনেকুৱা পাইছিলোঁ, লিখিব পাৰি নেকি? তেখেতে জাপ মাৰি উঠিলে দেই। আজি মই পদ্মদাক মানে শ্ৰদ্ধাৰে সুৰৈছোঁ কেলে তুমি লিখা হেমাংগ দাৰ বিষয়ে বহুত কথা আমাৰ মানুহ জানিব লাগে, নাজানে। আৰু হেমাংগ দাক যদি নাজানে তেতিয়াহ'লে আমি অসমীয়া সমাজ সংস্কৃতি বহু কথা নাজানিম। গতিকে তুমি লিখা। তেতিয়া মই চোৱাকৈ লিখি আছিলোঁ আৰু লিখি মই ভাবিছিলোঁ যে মোৰ যেতিয়া লেখাখিনি সম্পূৰ্ণ হ'ব গোটেইখিনি মই সংকলন কৰি হেমাংগ দাক দিম, হেমাংগ দা চাই চিতি ভুল ত্ৰুটিবিলাক দেখুৱাই দিব, ভূমিকা লিখুৱাম। কিন্তু মোৰ দুৰ্ভাগ্য যে লিখি থকা অৱস্থাতেই 1987 চনত 22 নৱেম্বৰ তাৰিখে তেখেত ঢুকাল। তেখেত ঢুকোৱাৰ পিছত মই সমাপন কৰিলোঁ। গতিকে তেখেতৰ বহুত কথাই পাতিছিলোঁ। আৰু অসম আৰু অসমীয়া মানুহক মানে ইমান ভাল পায়। মই যেতিয়া প্ৰথম তেখেতক গৈছোঁ, তেখেতৰ জিৰণিত মই যেতিয়া প্ৰথম ভৰি দিছোঁ, তেতিয়া ৰাণুদেৱে ভাত খুৱাইছে, এতিয়া মইনাক ৰঙিলীহঁতক পাইছোঁ, সেই বহুত কথা ক'ম বাৰু। এতিয়া মই এটা গান তুমি কৈছা, হেমাংগ দাৰ এটা গান গাওঁ। গানটো এনেকুৱা, হেমাংগ দা চীনলৈ 3 বাৰ গৈছে। 1957 চনত যেতিয়া প্ৰথম তেওঁ চীনলৈ গৈছিলে, তেতিয়া চীনলৈ সাধাৰণতে বাহিৰৰ মানুহ গ'লেই তাত লাল ফুলেৰ বেদী বুলি কয় এটা সামূহিক সমাধি, 7,000 কমিউনিষ্টক হত্যা কৰা হৈছিলে বিপ্লৱৰ মানে পাৰমাণিক চোৱাত, এই ফেচিষ্ট হেৰিবিলাকে হত্যা 7,000। যেতিয়া চীনৰ বিজয়ৰ পিছত মানে মুক্তিৰ পিছত তাত যিটো বেদী কৰিছিল, তাত ফুল দিবলৈ গৈ হেমাংগ দাই চকুৰ পানী পৰিছিলে। কিমান ত্যাগৰ বিনিময়ত, মানে এইটো গুৰুত্বপূৰ্ণ কথা, কিমান ত্যাগৰ বিনিময়ত আজি এটা চীন জাতিটোৱে নতুন এটা বতাহ ল'ব পাৰিছে। তেতিয়া তেওঁ সেই গীতটি গাইছিলে, মই অকণমান গাই দিছোঁ দেই। এই সমাধি তলে কত প্ৰাণ প্ৰদীপ জ্বলে, এই সমাধি তলে হেজাৰ মানি জ্বলে, এই সমাধি তলে কত প্ৰাণ প্ৰদীপ জ্বলে, এই সমাধি তলে হেজাৰ মানি জ্বলে, মৃত্যু যত মহান হ'ল জীৱন অনুৰাগে, নিগৃহীত স্বপ্ন যত সত্য হৈ জাগে, এই সমাধি তলে কত প্ৰাণ প্ৰদীপ জ্বলে, এই সমাধি তলে হেজাৰ মানি জ্বলে। এই দেশৰে কেঁচা মাটিৰ তেজৰ চেকুৰাতে, হেজাৰ ফুলে পাহি মেলে ৰঙা ফুলনিতে, এই দেশৰে কেঁচা মাটিৰ তেজৰ চেকুৰাতে, হেজাৰ ফুলে পাহি মেলে ৰঙা ফুলনিতে, এই সমাধি তলে কত প্ৰাণ প্ৰদীপ জ্বলে, এই সমাধি তলে হেজাৰ মানি জ্বলে, ঘটে এন্ধাৰ ৰাতি যাৰ বক্ষহানে, পূৰ্বাচল আজি মুখৰিত সেই শ্বহীদৰ গানে, তুষাৰ ভেৰি প্ৰাণ বনি জ্বলে দিশে দিশে, বিশ্ব আজি মুখৰিত বসন্ত নিনাদে, তুষাৰ ভেৰি প্ৰাণ বনি জ্বলে দিশে দিশে, বিশ্ব আজি মুখৰিত বসন্ত নিনাদে, এই সমাধি তলে কত প্ৰাণ প্ৰদীপ জ্বলে, এই সমাধি তলে হেজাৰ মানি জ্বলে।
ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰ আৰু পাতনিটো আপুনি সিমান সুন্দৰকৈ জনাই দিলে লগত আৰু এটা কথা কৈ দিছোঁ হেমাংগদা ঢুকোৱাৰ পিছত যেতিয়া তেওঁক নচৰ দেহ লৈ শ্মশানলৈ মানুহ গৈছিল বিৰাট মিছিল ওলাইছে মিছিলত এই গানটো হাত চাপৰি বজাই বজাই গাই গৈছিলে মই সেই কথাটো যি হেমাংগদাই চীনত গৈ সমাধিত ফুল দিছিলে গান ৰচিছিলে সেই গান আকৌ হেমাংগদাৰ গাত দি নচৰ দেহত দি মৃত্যু যাত্ৰা গাইছে এই কথাবোৰ আমি জানি অলপ আৱেগিক কিন্তু জানিব লাগে এইবিলাক কথা নিশ্চয় জানিব লাগে মই কবিতা বাইদেউৰ ওচৰলৈকে আহিব বিচাৰিম আপোনালোকৰ পৰিয়ালৰ সৈতে এটা সুন্দৰ সম্পৰ্ক আছিলে সেয়া সকলোৱে জানে গতিকে আপুনিও খুব ঘনিষ্ঠভাৱে পাইছিল যেতিয়া তেখেতে সাংস্কৃতিক এটা আন্দোলনৰ পাতনি মেলিছিল সংগী আছিলে মনত পৰেনে কথাবোৰ এতিয়াও খুব ভালকৈ মনত পৰে আমি তেতিয়া বহুত সৰু মানে মই 7-8 মানত পঢ়োঁ তেতিয়া স্কুলত 7-8 মানত পঢ়োঁ তেতিয়া আমাৰ ঘৰলৈ ভূপেন্দাৰ লগতে বা মোৰ ঠিক ভূপেন্দাৰ লগতে আহিছে হেমাংগদা অহা কথা মনত আছে মনত পৰে তেতিয়া আমাৰ মা দেউতা আছিলে মা আৰু দেউতাই হেমাংগদাক লগত আমাৰ যি হেৰি কৰিছিল মাক মাতিছিল মাহীদেউ দেউতাক মহাদেউ কৈছিলে তেতিয়াৰ পৰা দেখিছোঁ তেতিয়াৰ পৰা আমাৰ ঘৰলৈ আহে আমাৰ মায়ে খুব ভাল ৰান্ধিছিল কাৰণে হেমাংগদাই খুব ভাল পাইছিলে লুচি আৰু আলু ভাজি খাবলৈ মায়ে বনোৱা আমাৰ ঘৰত আহি খাইছিলে তেনেকুৱা আমি মানে ইমান ভালকৈ পাইছিলোঁ সেইটোতো কথা মনত পৰে তাৰোপৰি তেতিয়াৰ পৰাই আমি চিনাকি আৰু ভালকৈ ঘৰুৱা হৈ গৈছোঁ সেই সময়ত আমাৰ ঘৰলৈ বিষ্ণু ৰাভা আহে আমি সৰু তেওঁ আহি পেলাই আমাৰ ঘৰলৈ আহি তেওঁৰ পাঞ্জাবীটো খুলি লয় খুলি পেলাই এটা আমাৰ মানে ড্ৰয়িং ৰুম আৰু যিটো তাত এটা গজালে আছিলে নে কি আছিলে তাত অৰাই থওঁতে তেতিয়া সেইটো আমি সৰু কাৰণে আমাৰ চাওঁ নহয় ইমান দীঘল পাঞ্জাবীটো সেই চিনবিলাক মনত আছে তেতিয়া সেই সময়ত তেনেকৈ আমি সময় কটালোঁ তাৰপিছত লাহে লাহে বুজিব পাৰিলোঁ হেমাংগদানো কোন আমাৰ চবৰ ঘৰৰ মানুহবিলাকৰ মাজেৰে আৰু হেমাংগদাক লগ পায় তেনেকৈ থাকি তেতিয়া আমি আমিতো আমাৰ ঘৰৰ চবেই সৰুৰ পৰাই অকণমান গান বাজনাত আছিলে আমি গান টান গাইছিলোঁ তেতিয়া আমি বহুত গান চান গোৱাৰ পিছত হেমাংগদাই আমাক গণনাট্য সংঘৰ লগত জড়িত কৰিব বিচাৰিলে তেতিয়া আমি গৈছোঁ আৰু যাওঁ গোটেই কথাবিলাক বুজি নাপাওঁ যদিও সাম্যবাদৰ কথা বুজি নাপাওঁ তেনেকুৱা তেতিয়া 8-9 মানত থাকোঁ পাণবজাৰ গাৰ্লছ স্কুলত পঢ়িছিলোঁ সেই সময়ত মোৰ মনত পৰে হেমাংগদা আগতে ক'ত আছিল গুৱাহাটীৰ মোৰ মনত নাই গুৱাহাটীৰ কোনখিনিত আছিল তাৰপৰা 8-9 পালোঁ তেনেকৈ পালোঁ সেই সময়ত আছিলে হেমাংগদা নাককাটা পুখুৰী বুলি কয় তাৰ সন্মুখত গুৱাহাটী ডেইৰী আছিলে তাৰ কাষেদি এটা সৰু গলি ভিতৰলৈ সোমাই গৈছিলে পাণবজাৰত গৈ পেলাই সেই গলিটোত সোঁহাতে এটা দীঘলীয়া ৰুম আছিলে ঘৰ আছিলে তাৰে এটা ৰুমত হেমাংগদা ভাড়া লৈ আছিলে অকলশৰে থাকে তাত থাকোঁতে তেতিয়া আমাক মাতে আৰু যাওঁ গ'লে কেতিয়াবা তাত গান গাওঁ কেতিয়াবা সেইখিনি সময়ত লগতে কেতিয়াবা মোৰ মনত পৰে হীৰেণ চৌধুৰীত তেজপুৰৰ তেওঁলোক আহে নাটক কৰে মই যেতিয়া স্কুললৈ আহোঁ পাণবজাৰত মাহঁতে মানে হেমাংগদা অলপ অসুস্থ আছিল কাৰণে কিবা খোৱা বোৱা বনাই দিয়ে আৰু মই লৈ আহি স্কুলত হেমাংগদাৰ তাত দিওঁ তাৰপৰা আকৌ স্কুললৈ যাওঁ গৈ পিছত আকৌ আমাৰ স্কুল ছুটি হোৱাৰ পিছতো আমি গণনাট্য সংঘলৈ যাওঁ গান বাজনা কৰিব লাগে গান গতিকে তেনেকৈ গৈ হেমাংগদাক পাওঁ সদায় তেনেকৈ গণনাট্য সংঘলৈ গৈ আমি হেমাংগদাকতো পাইছোঁৱেই সেই সময়ত তেতিয়া ভূপেন্দাটো আছেই ভূপেন্দা কেশৱ মহন্ত বেণী মাধৱ মহন্ত নহয় জানো দিলীপদাটো আছে আমাৰ ঘৰৰখিনিতো আছেই কেশৱ মহন্ত হেম শৰ্মা এনেকৈ বহুত আমি তেতিয়া তেওঁলোকৰ লগত জড়িত হৈ গান বাজনাৰ লগত গান নাচ নাটক প্ৰত্যেকটোতে অংশ লৈ পেলাই আমি সময়বিলাক নিছিলোঁ তেতিয়াৰ দিনত গান যেতিয়া মানুহৰ ৰাইজৰ মাজলৈ গাব প্ৰচাৰ কৰিব লাগে তেতিয়া সেই সময়ত ভূপেন্দা জ্যোতি আগৰৱালা বিষ্ণু ৰাভা এখেতসকলৰ গানবিলাক গাইছিলোঁ অম্বিকাগিৰি ৰায়চৌধুৰী
তেনেকুৱা গীতবিলাক গাইছিলোঁ আৰু সেই গীতবিলাকৰ মাজেৰে সেই সময়ত সমাজৰ কাৰণে এটা মেছেজ আছিলে সেইটো এতিয়া যেতিয়া ভাবোঁ আমি এতিয়া সেই গানৰ থ্ৰুৰে সেই মেছেজটো মানুহে নাই দিয়া যেন তেনেকুৱা অনুভৱ কৰোঁ সেইকাৰণে হেমাংগদাৰ নিচিনা মানুহৰ এতিয়া আমাৰ বৰ প্ৰয়োজন হৈছে এই বুলি ভাবোঁ নিশ্চয় খুব সুন্দৰকৈ কৈছে আপুনি কথাখিনি কিয় প্ৰয়োজন হৈছে তাৰপিছত মই পুনৰ আহিম আপোনাৰ ওচৰলৈকে সেই কথাবোৰ জানিবলৈ চেষ্টা কৰিম ক'ত ক'ত গৈছিলে কি ধৰণৰ আপোনালোকৰ অভিজ্ঞতা আছিল বা সাংস্কৃতিক বিপ্লৱৰ যাত্ৰী সহযাত্ৰী কেনেকৈ আছিলে সেইটো আমি কথা পাতি গৈ থাকিম হেমাংগদা সম্পৰ্কে আৰু এটাৰ পিছত আনটো তথ্য গীত কবিতা কিন্তু সময় হ'লে এক চমু বাণিজ্যিক বিৰতি উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ হেমাংগ বিশ্বাস সম্পৰ্কে ঘন ডেকা ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ বিভিন্ন ধৰণৰ গীতৰ তেখেতে সৃষ্টি কৰি থৈ গৈছিল আৰু সেই সময়ৰ পৰিস্থিতিক যিয়ে প্ৰতিফলিত কৰে আৰু আমি এটা কথা ক'ব লাগিব স্থিতপ্ৰজ্ঞ আছিলে যি নিজৰ আদৰ্শ সেই আদৰ্শত সমান্তৰালভাৱে বিশ্বাস কৰি থৈ গৈছিল সৃষ্টিও কৰি থৈ গৈছিলে গতিকে কাৰ গীত লিখা নাছিলে শ্ৰমিকৰ পৰা কৃষকলৈকে সকলো শ্ৰেণীৰ লোকৰ গীত গাই থৈ গৈছিল আপুনি আজি কাক প্ৰতিনিধিত্ব কৰিব এই মুহূৰ্তত কাৰ গীতক মই প্ৰথমে কওঁ যে মই ভাৰতীয় গণনাট্য সংঘৰ লগত জড়িত আৰু হেমাংগদা 1955 চনৰ যিখন প্ৰাদেশিক সন্মিলন হৈছিলে তাতে তেওঁ সম্পাদক নিৰ্বাচিত হৈছিল আৰু বিষ্ণুৰাভা সভাপতি আছিলে আৰু সেই বছৰতেই অসমৰ বহু গণ্যমান্য শিল্পীয়ে গণনাট্য সংঘত যোগদান কৰিছিল কৰবী বাইদেউ কৈ গৈছে যে ভূপেন দাও 1955 চনত গণনাট্য সংঘত যোগদান কৰিছিলে আৰু হেমাংগ বিশ্বাস এই দায়িত্ব লোৱাৰ পিছত তেওঁ এই গণসংস্কৃতি অসমত বিয়পাই দিয়াৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰি আছিল আমাৰ গোস্বামী ডাঙৰীয়া তেখেতেও খুব সুন্দৰভাৱে এইটো বিশ্লেষণ কৰিছে তেখেতে পৃথিৱীৰ বিভিন্ন ভাষাৰ গীতৰ ওপৰতো অধ্যয়ন কৰিছিল চীন দেশলৈ গৈ সেই কথাটো ক'লেই তাৰ বাহিৰেও তেওঁ 1917 চনত যি ৰুছ বিপ্লৱ সংগঠিত হৈছিল সেই ৰুছ বিপ্লৱৰ লগত জড়িত কিছুমান ৰাছিয়াৰ ভাষাৰ গীতো তেওঁ আমাৰ ভাৰতীয় ভাষালৈ অনুবাদ কৰি সেই গীতৰ সৈতে আমাক পৰিচয় কৰাই দিছিল আৰু তেখেতৰ এটি পৃথিৱীৰ এটি বিখ্যাত গীত যিটো জন হেনৰী আই উইল ডাই উইথ দ্য হেমাৰ ইন মাই হেণ্ড বুলি যিটো বিখ্যাত গীত পল ৰবচনে গাইছিলে সেই গীতটো তেখেতে আমাৰ ভাৰতীয় ভাষালৈ অনুবাদ কৰিছে অসমীয়া ভাষালৈও অনুবাদ কৰিছিল মই সেই গীতটোকে গাইম ঠিক আছে খুব সুন্দৰ জন হেনৰী টিখাৰ অখৰে লিখা নাম তাৰ যেনে এটা চলন্ত ইঞ্জিন হাতুৰিৰ তালে তালে গান গাই সুহুৰিৰে ৰং মনে কাম কৰে ৰাতি দিন ৰং মনে কাম কৰে ৰাতি দিন কলা কঠুৱা শিলত কটা হেনৰী গ্ৰেনাইটেৰে গঢ়া পেশী জলমল হাতুৰিৰ তালে তালে খিলে খিলে জুই জ্বলে হাতুৰিয়ে মাত তাৰ সমল হাতুৰিয়ে মাত তাৰ সমল পশ্চিম ভাৰ্জিনিয়াৰ ৰেল সুৰঙত শিলৰ পাহাৰ কাটি কাটি ৰেল লাইন পতা হব হেনৰীৰ হাতুৰিত গোবে গোবে পাৰ হয় ৰাতি গোবে গোবে পাৰ হয় ৰাতি জন হেনৰীৰ চেনেহৰ লগৰী নাম তাইৰ লেৰী মেকলেলিন সুৰঙৰ বুকুতে কাণ পাতি শুনিছিল হেনৰীৰ হাতুৰিৰ বিন হেনৰীৰ হাতুৰিৰ বিন বগা চৰদাৰক লাগে আৰু বেছি কাম ষ্টিম ড্ৰিল কৰে আমদানি আশংকাত হেনৰী যন্ত্ৰৰ ওচৰত লয় নেকি পৰাজয় মানি লয় নেকি পৰাজয় মানি বগা চৰদাৰক লাগে আহি মাৰি কয় নিগৰৰ চাহ অত পালি তোৰ যদি জয় হয় নহব সূৰ্যোদয় কলাশিল হব সোণোৱালী কলাশিল হব সোণোৱালী মই মেচিনৰ হম প্ৰতিদ্বন্দ্বী জন হেনৰীয়ে কৈ বুকু ডাঠি ষ্টিম ড্ৰিলৰ লগতে হাতুৰিৰ চলেৰে বিস্ময়ৰ কপি উঠে মাতি
বিস্ময় কপি উঠে মাটি জন হেনরিৰ হাতুৰিৰ চমকত জিলিকাই বিজুলীৰ বাট মানুহৰ সৃষ্টিত দুৰন্ত স্তিন্দ্ৰিল মানুহৰ হাতত হয় হৈমান মানুহৰ হাতত হয় হৈমান আগ্নেয়গিৰি হল ৰুদ্ধ ধমকিৰ হাতুৰিৰ শব্দ হেনৰিৰ জয়ধ্বনি চৌপাশে যেতিয়া হৃৎপিণ্ড তাৰ স্তব্ধ জন হেনৰিৰ কণমানি জীয়ৰী শিলৰ বুকুৰ যেন নিজৰা মাকৰ কোলাত বহি বাচ্চাই আছে কোনে দিব দেউতাৰ বতৰা হায় 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 কোনে দিব দেউতাৰ বতৰা পক্ষীৰ কাকলি ভৰা পুৱতি পূবলি আকাশ হয় ৰঙীন পক্ষীৰ কাকলি ভৰা পুৱতি পূবলি আকাশ হয় ৰঙীন হেনৰিৰ বিৰিগাত বতাহত ছটিয়াই উকি মাৰি যায় পোৱা ইঞ্জিন উকি মাৰি যায় পোৱা ইঞ্জিন প্ৰতি মে দিৱসৰ গানে গানে প্ৰতি মে দিৱসৰ গানে গানে নীলা আকাশৰ তলে জুই শ্ৰমিকৰ জয় গানত কাণ পাতি শুনা হক হেনৰিৰ হাতুৰিৰ কোব হেনৰিৰ হাতুৰিৰ কোব হেনৰিৰ হাতুৰিৰ কোব হেনৰিৰ হাতুৰিৰ খুব সুন্দৰ মই বাইদেউৰ ওচৰলৈকে যাব বিচাৰিম এবাৰ মেন্দা চৌধুৰী হয় কি ধৰণৰ গীতৰ চৰ্চা আপুনি অব্যাহত ৰাখিছে মইতো লোকগীত বিশেষকৈ ভাল পাওঁ আৰু লোকগীতৰ চৰ্চা মই বিশেষকৈ কৰোঁ অন্যান্য গীতৰ লগতে অন্যান্য গীতো মই কৰোঁ গতিকে হয় হেমাংগ বিশ্বাসদেৱক মই এটি ভাৱৰীয়া গীত তেখেতে কণ্ঠ প্ৰদান কৰিছিলে এসময়ত সেই গীতেৰে মই শ্ৰদ্ধাঞ্জলি জনাবলৈ বিচাৰিছোঁ সোণা বন্ধুৰে আমি তোমার নাম লইয়া কান্দি গগনেতে ডাক দিয়া আসমান হইল আঁধিরে বন্ধু আমি তোমার নাম লইয়া কান্দি তোমার বাড়ি আমার বাড়ি মধ্যে সুর নদী সেই নদীকে মনে হইল অকুল জলধির বন্ধু আমি
সোনা বন্ধু রে আমি তোমার নাম লইয়া কান্দি গগনেতে ডাক দিয়া আসমান হইল অন্ধেরে বন্ধু আমি তোমার নাম লইয়া কান্দি আমি তোমার নাম লইয়া কান্দি আমি তোমার নাম লইয়া কান্দি ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ গীতৰ মাজলৈ আমি যাম কিন্তু এটা কবিতা তাৰ মাজত কবিতা এটা শুনিব পাৰিম নিশ্চয় দাদাৰ পৰা এইখিনিতে মই ফাকতে তেওঁ গাই মানে কৈছোঁ এবাৰ পিটচিগাৰ বিশ্ববিচিত গণশিল্পী পিটচিগাৰ কলকাতালৈ আহিছিলে গতিকে 65 চনত পিটচিগাৰৰ গান শুনিবলৈ চাবলৈ লক্ষ লক্ষ মানুহ মঞ্চত উঠি তেওঁতো খুব কম ইনষ্ট্ৰুমেণ্ট লৈ পেলাই গান গায় তেওঁ ঢুকুৱাই বেছি দিন হোৱা নাই তেওঁ মঞ্চত গাই থকা অৱস্থাত ক'লে যে ইয়াত এজন বিখ্যাত মানে গণশিল্পী আছে মই তেখেতক মঞ্চলৈ বিচাৰিছোঁ পিটচিগাৰে মানুহৰ মাজৰ পৰা কোলাত দাঙি পেলাই আনিছে হেমাংগদাক মঞ্চত থিয় কৰাই দিছে আৰু পিটচিগাৰে হেমাংগদাৰ সৈতে একেলগে উইছিল অভাৰ কাম চামডে গাইছিলে আৰু তাতেই গানৰ লগে লগে হেমাংগদাই আমরা করব জয় অনুবাদ কৰি কৰি গাইছিলে এই পিটচিগাৰৰ দৰে যে বিশ্ববিশ্ৰুত মানুহে আহি হেমাংগদাক মঞ্চলৈ মাতি আনি গান গোৱা তেওঁৰ জীৱনৰ এইটো এটা তেওঁৰ জীৱনৰ হেমাংগদাৰ জীৱনৰ এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা মাজে মাজে আমি অলপ এনেকুৱা কথা নিশ্চয় আমি তথ্য সহকাৰে জানিবলৈ চেষ্টা কৰিম এইবাৰ মই যিটো কবিতা লৈছোঁ সেইটো কবিতাটোৰ নাম হ'ল নামটাৰ কমৰেড ৰত্নেশ্বৰ ৰাভা দেখিছানে কেতিয়াবা কলিংগৰ কোণাৰ্কৰ কোলাপে বোধা কালৰ বিস্ময় মৌন পাথৰ কত শত শতিকাৰ আবহ সংগীত মই কিন্তু দেখিলোঁ যিদিনা বকু পাহাৰত গ্ৰেনাইট শিলৰ বুকু ফালি শিপা মেলি থিয় হোৱা শাল গছজোপা অনেক ধুমুহা আৰু বাহ মাৰলিয়ে অজস্ৰ বজ্ৰপাতে কত ভুই কপে জোকাৰি জোকাই গুচি গ'ল তথাপিতো নলৰিল দৃপ্ত শান্ত দিগন্ত প্ৰসাৰী সেই শাল গছজোপা যুগৰ বিস্ময় একথা আদিম মাটি বাপতি শাহুন আন্ধাৰত জোনাকীৰ চাকিৰে উজ্বলা শিলৰ প্ৰজাতি প্ৰাগৈতিহাসিক কোনো হাবিত উপজি কোটি শতিকাৰ এই নীলা আকাশলৈ অগণন পাতৰ শৰাই ডালে ডালে বনৰ পুখীৰ পুৱা ৰুৰুলি তথাপি এই পাহাৰত উচ্ছেদৰ অনন্ত চক্ৰান্ত বলিয়া হাতীৰ পাল আহে পুৰত মেৰাই তাৰ উচ্ছেদ নটিছ আল কিছু কুহিটি টানি ছিঙি গুচকি মোহাৰি কৈ যায় এই মাটিত তোৰ আৰু অধিকাৰ নাই তথাপিতো বিক্ষত ডালে ডালে পুনু গজে অগণন পাত পুনু শুনো তাত পক্ষীৰ ৰুলি মই দেখি অহা এক যুগৰ বিস্ময় গ্ৰেনাইট শিলৰ বুকু ফালি সীমান্ত প্ৰহৰী সেই শাল গছজোপা মুখত দেখিছো তাৰ দাৰিদ্ৰৰ চেকা
চকু জিজিলেকে উঠে ভবিষ্য রাভা নাম তার কমরেড রত্নেশ্বৰ ৰাভা ধন্যবাদ খুব সুন্দৰ কবিতা আমি হাতাই আপ্লুত হৈছোঁ আমি কথা পাতি যাম গীত শুনি যাম কবিতা শুনি যাম কিন্তু সময় হ'ল আনেক সমূহ বাণিজ্যিক বিৰতিৰ উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি গীত শুনিম কিন্তু মই এবাৰ সুধী বাইদেউৰ ওচৰলৈকে যাব বিচাৰিছোঁ সেই সময়ত নিঃসন্দেহে আপুনিও পাইছিলে হেমাংগদাক আৰু বাইদেৱে কৈছিলে কবিতা বাইদেৱে কৈছিলে কিছু সময় পূৰ্বে মোক যে ভাষা আন্দোলনৰ সময়ত সেই সময়ত চাগে আপুনি আছিল হেমাংগদাৰ লগত আপোনাৰ নিশ্চয় মনত আছে সেই স্মৃতি অলপ অলপ আছে মোৰ বাইদেৱে কৈয়ে গৈছে গোটেইখিনি কথা একেই কথা খালি মই ক'ব খুজিছোঁ যেতিয়া আমি গণনাট্য সংঘত আছিলোঁ তেতিয়া আমাৰ দাদা বলেন হাজৰিকা খুব ইনভলভ আছিল ৰমেন বৰুৱা আৰু কিছুমান অৱশ্যে আমাৰ মাজত নাই এতিয়া সেইকাৰণে মই নামটো উল্লেখ কৰিছোঁ ৰমেন দাহঁতৰ আৰু হেমাংগদাৰ লগত গাঁৱে ভূঞে বহুতো গৈছিলোঁ নলবাৰী পাঠশালা এইবিলাকত গৈ ফাংচন কৰিছিলোঁ আৰু এতিয়া তাৰপিছত 1960ত যেতিয়া ভাষা আন্দোলন হয় তেতিয়া সেই সংস্কৃতি দলটোৰ লগত যোৱাৰ সুবিধা পাইছিলোঁ ভূপেন দা আছিল হেমাংগদা প্ৰথমে আৰম্ভ কৰিছিলে হেৰিত শ্বিলঙত বিখ্যাত বেহলাবাদক ফিলকিন লালু ৰাজশ্ৰী বৰদলৈ বুলুদা ৰাজেশ্বৰ বৰদলৈ তাৰপিছত উমাদি এতিয়া তেওঁৰ লাষ্ট নেমটো মই পাহৰিছোঁ কলিকতাত থাকে বিজয় শংকৰ দাস এইবোৰ সকলো তাত ফাংচনখন কৰি গুৱাহাটী হৈ তেতিয়া মোৰ বাইদেউ নাছিলে তই নাছিলে কলিকতাত আছিল তাৰপিছত আমি নগাঁৱলৈ যাওঁ নগাঁৱত খগেন মহন্তই জইন কৰে তাৰপিছত যাওঁ যোৰহাটত ৰোহিণী বৰুৱাক পাওঁ সেই যেতিয়া নগাঁৱত প্ৰথম গানটো গায় হেমাংগদা আৰু ভূপেন দাই দুইজনে কান্ধত ধৰাধৰিকৈ ৰংমন আৰু হাৰাধন গীতটি গাই সকলোকে একদম হেৰি কৰি পেলাইছিল ইমান গণ্ডগোলৰ মাজত সকলোকে একদম গানেৰে জয় কৰি লৈছিল তাৰপিছত আমি ডিব্ৰুগড়ত যাওঁ শিৱসাগৰত পৰাগ চলিহা আমাৰ লগত মানে ট্ৰুপটোৰ লগত আহে তেনেকৈ ঘূৰি মেলি শেষত শ্বিলঙত কৰি গুৱাহাটী পায়হি সেই সময়ত হেমাংগদাক খুব ভালকৈ পাইছোঁ ভূপেন দা আছিল গোটেই জয়ন্ত হাজৰিকা আছিল ৰমেন দা আছিল নে নাই মোৰ ঠিক মনত নাই ৰমেন দা নাছিল তেজপুৰত প্ৰণৱ বৰা ৰাভা দা হেৰি তেওঁলোকে গোটেইখিনি সেইখিনি লগ পাই তাৰপিছত সুবিধা পাইছিলোঁ আৰু যোৱাৰ সেইখিনিয়ে মোৰ মনত আছে স্মৃতিবোৰ এতিয়াও সজীৱ আছে স্কুলত পঢ়ি আছিলে নে কলেজ নহয় স্কুলত সেইটো 60ত নহয় তাৰমানে মই 58ত মেট্ৰিক দিছোঁ কলেজত পাইছোঁ ফাৰ্ষ্ট ইয়াৰ সেই তেনেকৈ তাৰপিছত মোৰ 65ত বিয়া হৈ গুচি গ'লোঁ অলপ সম্বন্ধ নোহোৱা হ'ল চিন্স 1973 আই মিন কেনাডা আহি থাকোঁ সেইকাৰণে অলপমান এতিয়াও কানাডাৰ মাটিত থাকি সেই সময়ৰ স্মৃতিবোৰ আপোনাৰ মাজে মাজে মনত পৰে আৰু মই এতিয়া আহিও থাকোঁ আৰু কিবা কিবি কৰি থাকোঁ অসমত যি পাৰোঁ সেয়াই আৰু মই দাদাৰ ওচৰলৈকে আহিছোঁ পুনৰ এই যিখিনি কথা কৈ গৈছে হেমাংগদাৰ ভাবিব নোৱাৰা মানে কণ্ট্ৰিবিউশ্যন মানে গোটেই অসম থকা যে মঘাই ওজাৰ দৰে এজন লোকশিল্পী প্ৰতিষ্ঠা কৰাটো গণশিল্পীলৈ ৰূপান্তৰ ঘটোৱা চাবলৈ লোকশিল্পী আৰু গণশিল্পীৰ মাজত পাৰ্থক্য আছে আজিকালি একেকাৰ কৰি দিয়ে লোকশিল্পী গণশিল্পীলৈ ৰূপান্তৰ কৰা ঢোলটোক মান্যতা দিয়া ঢোল তাৰ আগতো বজাইছে মিলিত শিল্পী সমাজত আহি মছজিদ কাষতে মঘাইজাক ঢোল বজোৱাইছিলে কিন্তু মান্যতা দিয়া যিটো ঢোল যে অসমীয়া মানুহৰ ঢোলৰ গৰ্জন অসমীয়া মানুহৰ বুকুৰ স্পন্দন সেইকাৰণে মঘাইজাক সেই সময়লৈকে হেমাংগদাক মানে চিঠি পত্ৰ যোগাযোগ আছিলে 20 টকা মণিৰ মঘাইজা নিজৰে নাই কি কয় হেমাংগদাৰ নিজৰে আৰ্থিক টনাটনি আৰু হেমাংগদা খুব চিৰিয়াছ মানুহটো আজি বিহু সম্পৰ্কত আমাৰ অসমীয়া মানুহখিনিৰ মাজতে বিহুলৈ দ্বন্দ্ব আছিলে গ্ৰহণ বৰ্জন লৈ পেলাই বিহু সম্পৰ্কত
কিন্তু তাৰ কাৰণে যে এটা যাতে চাইণ্টিফিক আউটলুক এটা লাগে লোক সংস্কৃতি সম্পৰ্কে ধাৰণা এটা সুস্পষ্ট দৃষ্টিভংগী হেমাংগদাৰ সেই দৃষ্টিভংগীটো থকাৰ কাৰণে বিহুক এটা মান্যতা দিয়ে মই নিজে আজি মই ভাবোঁ যে বিহু সম্পৰ্কে যিটো মূল্যায়ন সেইটো হেমাংগদাৰ দৰে আন কোনেও মই কৰিছে বুলি মই ভবা নাই তথাপি কোনোবাই ভাবিব পাৰে মোৰ নিজৰ ধাৰণাটো কৈছোঁ কোনেও কৰা নাই ঠিক তেনেকৈ জ্যোতিপ্ৰসাদৰ মৃত্যুৰ পিছত শিল্পী দিৱস পাতিবৰ কাৰণে 17জন মানুহক গোটপিট খুৱাই শিল্পী দিৱস পতাৰ দায়িত্বটো হেমাংগদাই লৈছিলে মানুহ নাই মহেশ্বৰ নেওগ আপুনি জানে নেকি বাইদেউ ক'ব নেকি আছিল নেকি আপুনি 17 জানুৱাৰীটো প্ৰথম হেৰি কওকচোন অকণ বাইদেউ আপোনাৰ মুখত শুনো মানে শুনিবলৈ মোৰ গোটেইখিনি মনত নাই যদিও এইটো প্ৰথম 53 চনৰ ঘটনা তেতিয়া হেৰি মই স্কুলত তেতিয়া যে নবীন চন্দ্ৰ বৰদলৈ যিটো হল আছিল কাৰ্জন হল আছিল তেতিয়া আৰু এইটো মাজতে নবীন চন্দ্ৰ বৰদলৈ হল হৈছিল হৈছে তাত আমি গণনাট্য সংঘৰ ফালৰ পৰা ৰমেন বৰুৱা বলেন হাজৰিকা মোৰ দাদা আমি গোটেইবিলাক তয়ো আছিলি নহয় আমি গোটেইবিলাকে সেইখন হেৰিত আমি এই গান চান যিবিলাক গাব লাগে সেইবিলাক আমিয়ে গাইছিলোঁ হেমাংগদা আছিলে ভূপেন দা আছিলে তেতিয়া প্ৰথম এইখন পাতিছিল তেতিয়া জ্যোতি আগৰৱালাৰ ডাঙৰ জীয়ৰী জয়শ্ৰী মোৰ লগতো পঢ়িছিল কিছুদিন এই পাণবজাৰ গাৰ্লছ হাইস্কুলত অৱশ্যে তেওঁৰ সোনকালে বিয়া হৈ গুচি গ'ল জয়শ্ৰী আহিছিলে তেতিয়া ইমান ভাল লাগিছিল আমাৰ গোটেইবিলাকৰে দেখি বিপিন পাল দাসৰ বৌ আছিলে মানে তেনেকুৱা অসমীয়া তেতিয়াৰ মানে গণ্যমান্য লোকসকল উপস্থিত আছিল আমাৰ দেখি অসমীয়া ৰেডিঅ'ৰ ড্ৰামাৰ আৰ্হিত এটা আবৃত্তি কৰাৰ কথা আছিলে ৰেডিঅ'ৰ মানুহক মানে আমন্ত্ৰণ জনালে এগৰাকী মুৰব্বীক পাতিলে নাটকৰ মানে আহিলোঁ কোনোবাই আহি পেলাই ক'লেহি এখনতো কমিউনিষ্টৰ মানে ফাংচন গোটেই চাকৰি যাব সেই মানুহখিনি লগে লগে CID অফিচাৰ গতিকে গুচি গ'ল গতিকে জ্যোতিপ্ৰসাদ হেমাংগদাহঁতৰ অৱস্থাটো কি মই তাকে ক'ব খুজিছোঁ তেতিয়া জয়শ্ৰী বাইদেৱে অসমীয়া ছোৱালী উক্তি কৰিবলৈ কান্দোনত ভাগি পৰিছিলে তেতিয়া বিষ্ণুৰাভ ভাই ক'লে যে আৰ্টিষ্ট নাই নাটক কৰিবলৈ বিষ্ণুৰাভ ভাই নিজে ক'লে নহয় মই নাচিম গাম মানে কথাটো তেনেকুৱা নাটকখন সৰ্বশ্ৰেষ্ঠ স্বীকৃতি ল'ব খুজিছিলে গতিকে মই এনেকুৱা বহুত কাহিনী আছে কিন্তু হেমাংগদা বৰ ৰসাল মানুহ আছিল দেই মই অকণমান মাজতে কৈছোঁ দেই কেনেকুৱা ৰসাল মই যেতিয়া প্ৰথম হেমাংগদাক লগ পাইছোঁ মানে ASL ক্লাবে বিষ্ণুৰাভা দিৱস পাতিছিলে 1979 চনত 20 জুন তাৰিখে তেতিয়া মানে মই নামৰূপত চাকৰি কৰি ডেকালোঁ আৰু নামৰূপত গান গাবলৈ গৈছে মোক মাতিছে আৰু মই অতিথি আৰু ASL ক্লাবে তাতহে গৈ গম পাওঁ কুল গগৈ আছিল তেওঁ নেশ্যনেল লেভেলত কাম কৰে আৰু ভূপেন দাৰ শিল্পী পৃথিৱী চোৱা চিতা কৰে কুল গগৈ ৰাম গগৈ কুল গগৈ যে কিংখঙৰ উজনি অসমৰ তাৰপিছত তাত ক'লে যে নহয় আজি হেমাংগদা আৰম্ভ কৰি হেমাংগদা আহি আছে হেমাংগদা আহিছে মোৰ একদম মানে কেনেকুৱা লাগিছে আৰু তলফালৰ পাৰ্টিতে খুব লোড শ্বেডিং হয় সেইখিনি সময়ত খোজকাঢ়ি আহিছে বেগ এটা কান্ধত লৈ চুলিখিনি দীঘল এইখিনিতে নাই আহি হেমাংগদা বহিছেহি বহি পেলাই হেমাংগদাৰ ওচৰত ময়ো বহিছোঁ মোৰ মানে কেনেকুৱা লাগিছে আৰু দেই আজি মই কৈও ভাল লাগিছে তাৰপিছত হেমাংগদাৰ ৰসাল কাহিনী মানে বিষ্ণুৰাভাৰ সম্পৰ্কত খুব মানে ৰসাল কাহিনী কৈ আছে এটা কৈছে এবাৰ চিলেটৰ ফালে যেন মানে হেমাংগদা আহিলে অসমীয়া গাঁৱত গৈ মানে গাঁৱত পাণ আছে দেখিছে তামোলো আছে পাণো আছে পাণত চূণো আছে একে কৈছে পাণ কিবা দিছে আইলাম ৰে তাৰ কিবা গান গুণ তাৰমানে কি হৈছে পাণত আচলতে কাউৰী বিশ্বাস কৰিছিলে গতিকে তামোল পাণ চূণ হেমাংগদাই কওঁতে নহয় মই দেখিছোঁ ইমান মানুহে হাঁহিছে নহয় হেমাংগদাই হহুৱাই আছে মানুহক কিন্তু সেই হেমাংগদাক মানুহ কিমান ভয় কৰে ভূপেন দাই বিৰাট ভয় কৰিছিলে ভূপেন দাই বোধ কৰোঁ মোৰ ভাবোঁ আজি মই ভূপেন দাই ভয় কৰা মানুহৰ ভিতৰত এজন আছিলে হেমাংগদা ভয় মানে কি সমীহ হেমাংগদাৰ চকুৰে গতিকে এই ধৰণৰ বহু ৰসাল কাহিনী আছে গীত আছে আমি কথা পাতি যাম আন এক সময় বাণিজ্যিক বিৰতিৰ সময় আছে পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ মই এবাৰ গোস্বামী দা আপোনাৰ পৰা এবাৰ গীত আমি এটা হেমাংগদাৰ
মইতো কেইবাৰ গৈছোঁ ক'লোঁ নহয় বহুবাৰ মই প্ৰথম বিয়াৰ পাছত আনকি মোৰ মানুহগৰাকীক লৈ কলকাতাত মই 2জন মানুহৰ ঘৰলৈ গৈছোঁ ভূপেন দাৰ ঘৰলৈ গৈছোঁ আৰু হেমাংগ দাৰ ঘৰলৈ গৈছোঁ হেমাংগ দাই মোৰ দিয়া কিতাপখন এতিয়াও আছে তাত চহী কৰি দিছে চীনৰ ভাষাত চহী কৰে দেই থাকক বাৰবিলাক তেতিয়া তেওঁ মোক মানে কি কৰিছিলে এখন ইপি ৰেকৰ্ড এখন মোক উপহাৰ দিছিলে 4টা গানৰ সেই 4টা গানৰ এটা গান আছিলে আব্দুল মালিক কমিউনিষ্ট পাৰ্টিত আছিলে মই গাইছোঁ দেই আব্দুল মালিকৰ গান হেৰো সপোন বিভোৰ সুৰ সলাবৰ সময় আহিল পুৰণিক নতুন কৰি এবেলি তই লবি গঢ়ি সুৰ সলাবৰ সময় আহিল তোৰ হেৰ সপোন বিভোৰ সুৰ সলাবৰ সময় আহিল পুৰণি নতুন কৰি এইবেলি তই লবি গঢ়ি সুৰ সলাবৰ সময় আহিল তোৰ হেৰ সপোন বিভোৰ এন্ধাৰত দিশ উজ্বলাই দিবি জ্বলা পোহৰৰ শিখা ভৰা নিশা হৰা দীপালো সুৰ সলাবৰ সময় আহিল তোৰ হেৰ সপোন বিভোৰ সুৰ সলাবৰ সময় আহিল তোৰ পুৰণি নতুন কৰি এবেলি তই লবি গঢ়ি সলাবৰ সময় আহিল প্ৰেমৰাঙলী তেজ গোলাপ শ্বহীদৰ তেজ তজ বজালে কুলিয়ে পঞ্চমেৰী মৃত্যুজয়ী গীতি শুনালে এবেলি তন তুলি গঢ়াৰ চন্দ্ৰমালা দুচকুৰ লোটক মচি নতুনৰ সপোন ৰচি দুচকুত আকাশ চুম্বি বহ্নি জ্বলা ভয় পাহৰি ভিত পাহৰি এ ভয় পাহৰি ভিত পাহৰি জাগাটোৰ সুৰ সলাবৰ সময় আহিল তোৰ পুৰণি নতুন কৰি এইবেলি তই লবি গঢ়ি সুৰ সলাবৰ সময় আহিল তোৰ হেৰ সপোন বিভোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰ সুৰ সলাবৰ সময় আহিল তোৰ মই ঘনদাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ সেইবাবে আজিৰ তাৰিখত প্ৰাসংগিক হৈ উঠিছে কাৰণ বৰ্তমান সময় এই ধৰণৰ বিভিন্ন দিশ কিছুমান পৰিস্ফুট হৈ পৰিছে আবেগত উঠি গৈছোঁ আজি হিন্দু বঙালী মুছলমান অসমীয়া এই ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰু সেইবাবে ভাষা আন্দোলনৰ সময়ত বাইদেউ ইতিমধ্যে কৈয়ে গৈছে যে সাকো হিচাপে থিয় দিছিল হেমাংগ দাই দাদা গীতৰ মাজেৰে হয়তো প্ৰতিফলন ঘটিব সেই পৰিৱেশটোৰ এটা হাৰাধন আৰু ৰংমন আচলতে 2জন খেতিয়ক ৰংমন এজন অসমীয়া ভাষী খেতিয়ক আৰু হাৰাধন হৈছে এজন বাংলা ভাষী খেতিয়ক গতিকে এই 2জনে কেনেকৈ ধৰণৰ কথা পাতিছে সেই 2জনৰ কথা বতৰাই হৈছে এই গীতটো ৰংমনে কৈছে এই ঘৰতো নবহে মন সমনীয়া পথাৰত নবহে মন কমুয়া তুলাবোৰ যেনেকৈ উৰিছে ঐ ও তেনেকৈ উৰিবৰ মন এ মনৰে বননিৰ চেনেহৰে নিজৰাৰ পানীকে এটুপি পিউ
আমি টঙাল তোলাই দিওঁ। হাৰাধনে উত্তৰ দিছে, আবার আমি বান্ধুম ঘর, আবার গাইব গান। দুঃখে যদি পাষাণ গুলে বলবে কি পরাণ। রমণে উত্তর দিছে, এলুই তোর চাপৰিত চাকয়ে কান্দিলে, এ মানুহৰ নাওখন চাই। এ মানুহৰ দুখতে মানুহে বুৰিবই, এ আনকচোন দুখিবৰ নাই। হাৰাধনে আকৌ উত্তৰ দিছে, এ পদ্মার তুফান উড়াইয়া নিল আমার সুখের ঘর, আমার সুখের ঘর। উজান ফেলাইলাম আমি লুই তেরো আমার ভাঙ্গা নাওয়ে বন্ধু তুমি দিলাই পার। আমি ধরলাম বৈঠা বন্ধু তুমি ধরলাই হাত। এ মিলন গাঙে আনলো বলো কে বিভেদের পান, কে বিভেদের পান। চোর ভাঙিল ঘর ভাঙিল, এ ডুবলো সোনার ধান। এ আমার দেহে বৃষ্টি শুকাই, রক্ত কণায় সূর্য ঘুমাই। আমার দেহে বৃষ্টি শুকাই, রক্ত কণায় সূর্য ঘুমায়। এ হালের খুঁটি মুঠিতে শোভায়। এ তবু কেন উপবাসী নিজ দেশে পরবাসী। এ তবু কেন উপবাসী নিজ দেশে পরবাসী। সমনিয়া বলো না আমায়, এ সমনিয়া বলো না আমায়। রমণে উত্তর দিছে, এ ভাখানু বুঝিও যুগে যুগে আহে, এ মানুহে মানুহৰ পিনে। এ মৰমৰ ভাষাৰে আখৰ নাইকিয়া, এ বুজিব খুজিলে চিনে। এ গংগাৰ চাপৰিৰ তলিতে দেখিবা লুই তোর পলক আছে। এ তোমার ভোরে আয়ে কান্দিলে, ও একে চকু পানি মুছে। এ তুমি এ ময়ে দেখোন গৰুতে, যদিহে কেঁচা ঘাম সৰে। এ দুয়রে ঘামেরে মিলনে দেখিমা, এ বুৰঞ্জী ৰচনা কৰে। তাৰপিছত দুইজনে একেলগে গায় এনেকে, ও এনেনো ভাল লাগে বন্ধুই, এনেনো দুখ লাগে। ও এমন দুঃখ লাগে রে বন্ধু, এমন দুঃখ লাগে। অতীত দিনের মিলন স্মৃতি যখন মনে জাগে, আর তুমি ছড়ালে বীজ বন্ধু আমি কাটলাম আলি। আর এই কি সঙ্গে ঘরে আনলাম সোনালি রূপশালী। ও এনেনো ভাল লাগে বন্ধুই, এনেনো ভাল লাগে। ও এমন ভালো লাগে রে বন্ধু, এমন ভালো লাগে। তুমি নাচো বিহু নাচ, আমি দিব
তালি আর ঐক্যতানে মিলে যাবে বিহু ভাটিয়ালি আর তুমি নাচো বিহু নাচ আমি দিব তালি আর ঐক্যতানে মিলে যাবে বিহু ভাটিয়ালি আর দেশকে আমার গর্ব মোরা বুকের মরম তালি আর দেশকে আমার গর্ব মোরা বুকের মরম তালি আর তুমি নাচো বিহু নাচ আমি দিব তালি আর ঐক্যতানে মিলে যাবে বিহু ভাটিয়ালি বাহ সুন্দৰ সুন্দৰ সেইবাবে আজি আমি উল্লেখ কৰিছিলোঁ যে প্ৰাসংগিক কিয় হৈছে আজিৰ তাৰিখত আৰু বিহু ভাটিয়ালি একাকাৰ হৈ যাওক আৰু মৰমৰ যি ভাষাৰ কথা উল্লেখ কৰি থৈ গ'ল সেই যিটো বাণী সেই বাণী যাতে প্ৰচাৰ হয় মই বিদ্যালয়ৰ আগতে মই এটা কথা ক'ব খুজিছোঁ মই এতিয়াৰ গণনাট্য সংঘ যিসকল লোক জড়িত আছে তেওঁলোকলৈ মোৰ শুভেচ্ছা যাচিছোঁ আৰু মই এইটো বিচাৰিছোঁ যে সেই পুৰণা যিবিলাক গান আমাৰ গণনাট্য সংঘৰ মাজেৰে ৰাইজৰ আগত প্ৰচাৰ কৰিছিল সেইটো যাতে মেছেজ থকা গান কিছুমান এতিয়াৰ মানুহক তেওঁলোকে আকৌ এইটো চলচালন মানে প্ৰচাৰিত কৰে এইটোৱে মই আশা কৰিছোঁ ঠিক আছে খুব সুন্দৰ কথা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমিও বিচাৰিছোঁ সেই ধৰণৰ মৰমৰ ভাষা সম্প্ৰীতিৰ ভাষা মিলনৰ ভাষা বিয়পি পৰক আৰু ইয়াৰ লগে লগে আজি এই বিশেষ অনুষ্ঠান সবিশেষৰ পৰা মই শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ